मोर नाम अब्दुल समाद आहमेद एक्स आर्मी मैं 97 रिटायर हुई जिके नहक जोरहेमली पुरानकुसिया पल्लीमंगल गरुड़सर नलजुफरी এই চৰ চাপৰিৰ মানুহ আৰু যোৰহেমলি চৰ নহয় চৰ বুলি ক'ব নোৱাৰি। এইটো এটা আচৰিত কথা যে স্বাধীনতাৰ পিছৰে পৰা যোৰহেমলি অঞ্চলত এনেকুৱা খেল নাও কোনোদিনা মই দেখা নাই। আজি যে তেওঁলোকে আগ্ৰহেৰে ৰাইজে প্ৰতি আগ্ৰহেৰে এই খেল নাওখন তৈয়াৰ কৰিছে, এইটোৰ কাৰণে মই তেওঁলোকক ধন্যবাদ দিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে নাও খেল কিয় পতা হয়, এইটো আমাৰ কিয় আমি নাও বনাব লাগে, খেল নাও কিয় বনাব লাগে, নাও খেল কিয় পতা হয়, এইটোৰ ওপৰত আমাৰ বেছি গুৰুত্বপূৰ্ণ কথা হ'ল নাও খেলৰ জৰিয়তে মানুহৰ মাজত সম্পৰ্ক গঢ়িব, মানুহৰ মাজত কমিউনিকেশ্যন বাঢ়িব। যেনেকৈ এখন খেলত বিভিন্ন জাগাৰ নাও আহে, বিভিন্ন জাগাৰ নাওৰ লগত মানুহৰ পৰিচয় হয়, এটা সম্পৰ্ক গঢ়ি উঠে। সেই সম্পৰ্ক ভৱিষ্যতে দেশৰ একতা আৰু ঐক্যৰ কামত আহে। নাও খেল মনোৰঞ্জনৰ কাৰণেও পতা হয়। নাও খেলৰ জৰিয়তে মনোৰঞ্জন হয়। বিশেষকৈ অসমত এইটো অসমীয়াৰ কালচাৰ, আৰু এই কালচাৰটো জীয়াই ৰখাৰ কাৰণে আমি চৰ চাপৰিৰ মানুহখিনিয়ে আমি ঐক্যবদ্ধ হৈ যে মৰি যোৱা কালচাৰ এটা ধৰাৰ কাৰণে জীয়াই ৰখাৰ কাৰণে আমি আজি আপ্ৰাণ চেষ্টা কৰিছোঁ। আমাৰ চৰ চাপৰি অঞ্চলত বহুকেইটা নাও হৈছে। আজি যিখন নাও মা ফতেমা নাও নামাকৰণ কৰা হৈছে, এইটো আজি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰি উলিয়াইছে। এই নাওখন আজি খেলৰ কাৰণে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছে। আগন্তুক দিনত এই নাওখন খেলৰ জৰিয়তে এটা সুনাম কঢ়িয়াই আনক, তাৰ কাৰণে আমি আশীৰ্বাদ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যাতে এই নাও খেলৰ জৰিয়তে যিটো মানুহক মাজত এটা সম্পৰ্কৰ ভাতৃত্ববোধৰ সৃষ্টি হয়, সেইটো যাতে অটুট থাকে। নাও খেলৰ জৰিয়তে যাতে কোনো ধৰণৰ গণ্ডগোলৰ সৃষ্টি নকয়, আৰু সেইটোৰ কামনা কৰি এই খেলৰ জৰিয়তে ভাতৃত্ব ৰক্ষা কৰা আৰু অসমৰ কালচাৰ জীয়াই ৰখাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আমি অন্তৰেৰে আশীৰ্বাদ কৰিছোঁ যাতে এই নাওখন ভৱিষ্যতে সুনাম কঢ়িয়াই আনিব দেশৰ কাৰণে, গাঁৱৰ কাৰণে, নিজৰ কাৰণে। ধন্যবাদ। আজিলৈকে হোৱা নাই, এই প্ৰথম আমাৰ ৰাষ্ট্ৰীয় নাও এখন নিৰ্মাণ কৰা হৈছে। আমি এইখন নাও নিৰ্মাণ কৰাত আমাৰ এই অঞ্চলৰ যোৰহেমলি পুৰাণকুচিয়া গৰুড়চৰ আদি বিভিন্ন অঞ্চলৰ ৰাইজে মিলি এই নাওখন নিৰ্মাণ কৰা হ'ল। আৰু আজিৰ পৰা এই নাওখন আমি নদীত নুমোৱাৰ কাৰণে ৰাইজক আহ্বান কৰিছোঁ। ৰাইজে যাতে বৰ আশা ৰাখে যে যিখন আশাত যে আমি যাতে প্ৰতিদ্বন্দ্বিতা কৰি আমাৰ এই বৃহৎ অঞ্চলৰ সুনাম অৰ্জন কৰিব পাৰোঁ, তাৰে যাতে আশীৰ্বাদ ৰাইজে কৰে, সেইখিনি আমি আমাৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ। আমার অঞ্চলবাসীর মই মুরব্বী আৰু নাও গাঁথনি কমিটি এবং চৌধুরী রাইজ, এটাই আমাকে এখানে নাওটাও নাই। একাতে আমাকে জায়গাটা হলো টান জায়গা। আমরা মোটামুটি যেখানে যাই বাসের নাও দেখা একজন ওই অন্য পক্ষ নই। যাই হোক, পল্লীমঙ্গল, তোমার জসিমিলি, তোমার গরুচর অঞ্চলবাসী মিলা নাওটা বানানোতে আমার মতে মনের হাউসটা হিসাবে আমার ভালো লাগছে। আর দ্বিতীয়তে অনুরোধ রাখছি, যেখানে নাও বাসটা হয় আমরাও যাবো ময়মুরব্বীরা, তারাও যেন আমার সাথে নেয়। আর ময়মুরব্বী মাইনা যিনি তারা কাম কাজ করবে, আসা যাওয়া করবে, আশা রাখা আমার